আমাৰ মৃদুপূৰ্ণাৰ ডেকা আমাৰ অতি মৰমৰ ছোৱালী তাই শিক্ষা সৰুৰ পৰাই ভাল আছিল বহুতো শিক্ষা অনুষ্ঠানত তাই বহুতো ফাৰ্ষ্ট প্ৰাইজ লৈ আহিছে আৰু হাই মেট্ৰিক পৰীক্ষাতো তাই ভাল ৰিজাল্ট কৰিছে আমি ভাবিছোঁ কি তাই এটা সময়ত আমাৰ চুপাৰে নাম এটা কৰিব তাই হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তাই ICS পঢ়াৰ কাৰণে বৰ আশা এটা কৰিছিল দেউতাকটো বহুত কষ্ট কৰে দেউতাকটো খেতি আপোনালোকে হয়তো দেখা পাইছে এইবিলাক কি ধুনীয়াৰ খেতি তেওঁ কষ্ট কৰে আৰু চাৰিটাক কয় কি মই কেনেকৈ খেতি কৰিব লাগে জনাই দিয়ে আৰু সেই খেতিৰ বস্তুবিলাক তেওঁ হেৰি কৰে কিন্তু ল'ৰা ছোৱালীটা দেখা পাইছে আপোনালোকে কেনেকুৱা পৰিস্থিতিত আছে সিহঁতৰ টিঙচালে ভাল পাকাৰ ঘৰ এইবাৰ চৰকাৰী কিবা অনুদান এটা পাইছে সেই অনুদানতে সেই ঘৰটো আৰম্ভ কৰিছে বহুত আমাৰ শংকৰ সংঘৰ যুৱ সমাৰোহত তেওঁ ফাৰ্ষ্ট প্ৰাইজ লৈ আহিছে তৰ্ক প্ৰতিযোগিতাত বহুত আশা কৰিছিলোঁ যে আমাৰ চুপাৰ এটা নাম হ'ব কিন্তু কি ক'ব দুৰ্ভাগ্যবশতঃ সেই ৰজালীয়ে তাইক হত্যা কৰি শেষ কৰিলে এই মাহত কিবা কথা বতৰা পাতিছিল এই মাহত আমাৰ তাত মেডিকেলত যাব নিদিয়ে না মেডিকেলত তাই ICUত আছে কোনোবা গৈছোঁ মই কিন্তু খবৰ ল'ব জানো মোৰ অলপ অসুখ হৈ আছে সেইকাৰণে মই যাব পৰা নাই বাকী অলপ সুস্থ হৈছিল কিন্তু আৰু কি ক'ব উপায় নাই আজি ৰাতিপুৱা শেষ খবৰটো কেতিয়ালৈকে আহিব সেইটো গম পোৱা নাই সেইটো মোৰ মোবাইল নাই না আমাৰ ভাইটিবিলাকৰ মোবাইল থাকে এতিয়া সেইকাৰণেতো স্থানীয় বিধায়ক আমাৰ পাটৰি ডাঙৰীয়া ছাৰক আৰু অসম চৰকাৰক এইটোৱে জনাওঁ যে যাতে দ্বিতীয়বাৰ আমাৰ এনেকুৱা এই অঞ্চলত হয়তো আমাৰ অসমত যাতে এনেকুৱা দুৰ্ঘটনা নঘটে কাৰণ ঘটিলে আমি বহুত মৰ্মান্তিক কাৰণ কিয় আমি অসমীয়া মানুহ হয় আমি জীয়াই থাকিব লাগিব আমিতো তেখেতসকলক আমি অনিষ্ট কৰিব নাযাওঁ আজি সৰুৰ পৰা আজি মোৰ বয়স 60 বছৰ তেখেতসকলক আমি কোনোদিন অনিষ্ট কৰিব যোৱা নাই কিন্তু আমাৰবিলাকক কিয় অনিষ্ট কৰে সেইটোৱেতো আমি বৰ দুখিত এইটো আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221